নমস্কাৰ মই মুদবি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিবি নিউজ নিউজৰ বিয়লি বাতলি আপোনালোক সকলোকে স্বাগতম জনাইছো প্ৰথমে চাওয়া হক হেডলাইন্স ৰাজ্যৰ দুৰ্গম অঞ্চলৰ নাগৰিকে এতিয়াৰে পৰা লাভ কৰিব আগ্নেয়াস্ত্ৰ নলবাৰী ঘগ্ৰাপাৰত উৰৰ হেতুৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী ধুবুৰী বঙাইগাঁৱৰ হিমন্ত নিত্যবজাৰ স্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ঘটনা আমিনগাঁৱৰ কামৰূপ জিলা প্ৰশাসন পৰিবহণ বিভাগৰ বিশাল তিৰংকাৰ যাত্ৰা এতিয়া আহিছো বেটং বাতৰিলৈ ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যৰ দুৰ্গম অঞ্চলৰ নাগৰিকে এতিয়াৰে পৰা লাভ কৰিব আগ্নেয়াস্ত্ৰৰ লাইচেন্স আজি মুকলি হ'ল আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বিশেষ আঁচনি সংসদে প্ৰণয়ন কৰা আইন সংসদে ইণ্ডিয়ান আৰ্মছ এক্ট আৰু বিভিন্ন আইন প্ৰণয়ন কৰিছে য'ত আমাৰ সংসদে আইনগতভাৱে নিশ্চিত কৰিছে যে কিছুমান ক্ষেত্ৰত মানুহক আগ্নেয়াস্ত্ৰ দিয়াৰ প্ৰয়োজন আছে আগ্নেয়াস্ত্ৰ দিয়াৰ আগতে মানুহজনৰ ওপৰত কোনো ক্ৰিমিনেল কেছ থাকিব নালাগিব কোনো ক্ৰিমিনেল এন্টিচিডেন্ট থাকিব নালাগিব অৰ্থাৎ চলিত গোচৰো থাকিব নালাগিব এনেকুৱা নহয় যে গোচৰত অভিযুক্ত হলেহে তেওঁক আমি আৰ্মছ লাইচেন্স নিদিওঁ গোচৰ চলি থাকিলেও তেওঁ আৰ্মছ লাইচেন্স পাবৰ বাবে যোগ্য নহয় ইয়াৰ পিছত ইয়াতে আমি দ্বিতীয় পদক্ষেপ চাম যে মানসিকভাৱে মানুহজন কিমান সন্তুলিত যদি মানুহজন মানসিকভাৱে সন্তুলিত নহয় তেতিয়াও তেওঁ আৰ্মছ লাইচেন্স পাব যোগ্য নহয় তৃতীয়তে আৰ্মছ লাইচেন্স লোৱাৰ আগতে মানুহজনে আৰ্মছৰ ট্ৰেইনিং ল'ব লাগিব আৰু গভৰ্ণমেণ্টে বিভিন্ন জিলাত আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ দিব পৰা মানুহ আমি এক্ৰেডিটেড কৰি ৰাখিছো আমাৰ ৰিটায়াৰ্ড পুলিচ অফিচাৰ হওক ৰিটায়াৰ্ড আৰ্মি অফিচাৰ হওক গতিকে প্ৰথমতে প্ৰশিক্ষণ লোৱাৰ পিছতহে আৰ্মছ লাইচেন্স ল'ব পৰা যায় কিন্তু প্ৰশিক্ষণৰ ব্যৱস্থাও সহজ আমাৰ জিলা আৰক্ষী অধীক্ষকসকলে নটিফাই কৰিব যে কোন কেজনে আমাক ট্ৰেইনিং দিব পাৰে ট্ৰেইনিং ইনষ্টিটিউট যেনেকে হয় গাড়ী চলাবৰ কাৰণে তেনেকে আৰ্মছ ট্ৰেইনিং দিয়াৰ আমি একোজন ব্যক্তিক অনুজ্ঞা প্ৰদান কৰিম যোনে নেকি আমাক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব গুৱাহাটীত যিসকলে বহি ইণ্টেলেকচুৱেল এক্সাৰচাইজ কৰে তেওঁলোকে সেই ভালনাৰেবল মানুহখিনিৰ স্পৰ্শকাতৰ যিটো পৰিৱেশ অনুভৱ কৰিব নোৱাৰে আজি এই আঁচনিখন সেই সকলৰ কাৰণে উৎসৰ্গিত যাৰ মাটিৰ মৰমে যি গুৱাহাটীলৈ উঠি নাহিলে যিসকলে আমাৰ সংস্কৃতিটো ধৰি ৰাখিলে নিজক বিপদাপন্ন কৰি হলেও তেওঁলোকে কৰবাত সেই নামঘৰটো চাকি গছি যাতে নুমাই নাযায় তাৰ বাবে নিজৰ জীৱনক বিপদাপন্ন কৰিও সেই সত্ৰখনৰ মন্দিৰটো অক্ষয় বন্তি গছি জ্বলাই ৰাখিছে এই আঁচনিখন তেওঁলোকৰ বাবে যিসকল সাহসী অসমীয়া তেওঁলোকৰ বাবে যিসকলে মাটিত বেছি দাম পোৱা বুলিয়ে মাটিডোখৰ বিক্ৰী কৰি অহা নাই তেওঁলোকৰ বাবে যিসকলে আজিও গোটেই চাৰিওফালৰ পৰিৱেশ পৰিৱৰ্তন হোৱাৰ পিছতো নামঘৰৰ চাকি জুপি যাতে নুমাই নাযায় তাৰ বাবে জীৱনৰ সৰ্বস্ব এৰি হলেও য'ত অক্ষয় বন্তি গছি জ্বলাই ৰখাৰ বাবে প্ৰয়াস কৰিছে এই আঁচনিখন সেই সকলৰ বাবে যিসকলে আমাৰ অসমৰ ডেমোগ্ৰাফিক ইনভেশনৰ ফলত নিজক নিৰাপত্তাহীনতাত ভুগিও নিজৰ মাটিডোখৰ বিক্ৰী কৰি জন্মভূমিৰ পৰা আঁতৰি অহা নাই এই আঁচনিখন সেই সাহসী অসমীয়াসকলৰ বাবে এই আঁচনিখন সেইসকল সাহসী ভাৰতীয়ৰ বাবে যিসকলে আমাৰ দৰে নগৰ মহানগৰত থাকি বিলাসী জীৱন বা নিৰাপত্তামূলক জীৱনৰ পৰিৱৰ্তে যিসকলে আজিও এটা কষ্টকৰ জীৱন সন্মুখত ৰাখি অসমৰ মাটি ভেটি সংস্কৃতিক জীয়াই ৰখাৰ বাবে সংগ্ৰাম কৰিছে সেই আঁচনিখন আজি আমি তেওঁলোকৰ বাবে উৎসৰ্গা কৰিছো যাৰ বেদনা গুৱাহাটীৰ পৰা অনুভৱ কৰিব নোৱাৰি যাৰ মনৰ দুখ আৰু কষ্ট গুৱাহাটীত বহি অনুভৱ কৰিব নোৱাৰি
যোৰহাট আৰু ডিব্ৰুগড়ত বহি তাৰ অনুভৱ কৰিব নোৱাৰি। বিকাশৰ বাৰ্তালৈ বৃহস্পতিবাৰে নলবাৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নলবাৰীৰ বাবে 576 কোটিৰ প্ৰকল্প শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ প্ৰথমে নলবাৰী ঘগ্ৰাপাৰত উপস্থিত হৈ নতুনকৈ হ'বলগীয়া উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ লগে লগে নলবাৰী জিলা বিজেপি সভাপতি জয়ন্ত বুজৰ বৰুৱাই ফুলাম গামোচাৰে আদৰণি জনায়। ধুবুৰী জিলাৰ বঙাইগাঁৱৰ জিলাৰ সীমান্ত নিত্যবজাৰস্থিত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা। নিত্যবজাৰস্থিত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত উভালি পৰিল এডাল প্ৰকাণ্ড শালগছ। কথম্পি প্ৰাণৰক্ষা পৰিল এগৰাকী যাত্ৰীবাহী বাছসহ বহু যাত্ৰীৰ। ক্ষতিগ্ৰস্ত হ'ল এখন মালবাহী ৰিক্সা প্ৰাণৰক্ষা চালকৰ। দাদা আচলতে কি হৈছে? হয় নিত্যবজাৰ ইয়াতে বাজাৰত এখন ডাঙৰ গাছ এখন আছিল, ৰাস্তাৰ ওপৰত পৰিছে। যান বাহনটো চলাচল বন্ধ হৈ পৰিছে। বন্ধ হৈ গৈছে। ঠাইখনৰ নাম কি আছে? ঠাইখনৰ নাম নিত্যবজাৰ, জিলা বঙাইগাঁও। আমিনগাঁৱত কামৰূপ জিলা পৰিবহণ বিভাগৰ বিশাল তিৰংগা যাত্ৰা আৰু পথ সুৰক্ষা সজাগতা অভিযান। দেশৰ 79 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কামৰূপ জিলা পথ সুৰক্ষা সমিতি আৰু কামৰূপ জিলা পৰিবহণ বিভাগৰ উদ্যোগত বাইক ৰেলী। প্ৰায় 30 কিলোমিটাৰ জোৰা বাইক ৰেলীত 2 শতাধিক বাইক চালকৰ অংশগ্ৰহণ। ৰাখি স্বাধীনতাৰ পৰা যি ইণ্ডিপেণ্ডেণ্ট সংহতি ৰাখি আমি তিৰংগা যাত্ৰা আয়োজন কৰিছোঁ। জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগৰ সৌজন্যত এই তিৰংগা যাত্ৰাত এৰাউণ্ড 200তকৈ অধিক বাইকে আমাৰ বাইক ৰেলী কৰিব আৰু ইয়াত 4চকীয়া বাহনো আমাৰ অসংখ্য সংখ্যকে ইয়াত অংশগ্ৰহণ কৰিছে। এই অংশগ্ৰহণৰ প্ৰাক মুহূৰ্তত আমাৰ সন্মানীয় কামৰূপ জিলাৰ উপায়ুক্ত সন্মানীয় দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়াই ইয়াৰ ফ্লেগ অফ কৰিছে আৰু তাৰ লগতে আমাৰ এডিচনেল এছ পি পাঠক ছাৰ জড়িত আছে আৰু ইয়াত আমাৰ জিলা পৰিবহণ বিভাগৰ সমূহ বিষয়ববীয়া আৰু আমাৰ ৰোড ছেফটি কমিটিৰ সমূহ বিষয়ববীয়া ষ্টেক হোল্ডাৰ ইয়াত উপস্থিত থাকি এই বাইক ৰেলী অংশগ্ৰহণ কৰিছে। এই বাইক ৰেলীৰ দ্বাৰাই এই তিৰংগা যাত্ৰাৰ দ্বাৰা আমি ৰাইজক বুজাই দিব বিচাৰিছোঁ যে 15 আগষ্টৰ আগমুহূৰ্তত আমি তিৰংগা যাত্ৰা কৰিছোঁ। একমুহূৰ্তত বুজাই দিব দিছোঁ যে কামৰূপ জিলাত যাতে ৰোড এক্সিডেণ্ট কম হয়, এৱাৰনেছ দি তেখেতসকলক আমি বুজাই দিব পাৰিছোঁ যে ইয়াত আমাৰ এক্সিডেণ্ট হাৰ কমৰ কাৰণে আমি তিৰংগা যাত্ৰা আৰু বাইক ৰেলী কৰিছোঁ। ডিবি নিউজৰ বিয়লি বাতৰি ইমানেই আছিল আৰু অধিক বা বাতৰিৰ বাবে চাই থাকিব ডিবি নিউজ।